ভক্ত পাব পুনু নিষ্কাম ই কথা নিশ্চয় শুনিও নিশ্চয়। কৃষ্ণ এতিয়া এইখিনিলৈকে পদবন্ধে আমাক কি ক'লে আমি আলোচনা কৰিম। বদতি কপিল মাও শুনা দেৱহতী, তোমাক বুজাই ক'লো মোক লাভ কৰা ভক্তিৰ পথ মাত্ৰ এটাই, সেইটোৱে হ'ল নিৰ্গুণ ভক্তি। এই নিৰ্গুণ ভক্তি পাবলৈ হ'লে আজি কপিলে দেৱাহতী কোৱাৰ যোগেদি আপোনাক আমাক কৈছে আমি চাৰিটা পথ কিন্তু ত্যাগ কৰিব লাগিব। এই চাৰিটা পথ কি? এক নম্বৰ, আমি জ্ঞান মাৰ্গটো এৰিব লাগিব। দুই নম্বৰ, কৰ্ম মাৰ্গটো এৰিব লাগিব। তিন নম্বৰ, তীৰ্থ এৰিব লাগিব। চাৰি নম্বৰ, ব্ৰত এৰিব লাগিব। এতিয়া এই কথাটো এনেকৈ ক'লে আপোনালোকে বুজি পোৱাত অসুবিধা হ'ব, মই অকণমান বহলকৈ কৈছোঁ। জ্ঞান মাৰ্গ এৰিব লাগিব বুলি যে ক'লে, জ্ঞান মাৰ্গ মানে আপুনি আমি দৈনন্দিন জীৱনত লাভ কৰা শিক্ষাৰ যিটো পথ, এইটো এৰিবলৈ কোৱা নাই। জ্ঞান মাৰ্গ মানে যিটো পথলৈ গৈ বিশ্বামিত্ৰ পৰাশৰে নোৱাৰিলে। বিশ্বামিত্ৰ পৰাশৰে কি কৰিলে? এৰা বিশ্বামিত্ৰ পৰাশৰ আদি নিগণ জলবায়ু পত্ৰ মাত্ৰ কৰন্ত ভোজন ও কামিনী জনৰ মুখ পদ্ম সুললিত দেখি তারা খবু ভইলা কামে বিমোহিত। বিশ্বামিত্ৰ পৰাশৰে কি কৰিলে? গছৰ পকা পাত খালে, বায়ু ভক্ষণ কৰিলে, কিন্তু ধুনীয়া ধুনীয়া কামিনীৰ মুখ দেখাৰ লগে লগে তেওঁলোকে সেই পথৰ পৰা আঁতৰি আহিলে। গতিকে বিশ্বামিত্ৰ পৰাশৰে যদি নোৱাৰে, আপুনি আমি কেনেকৈ পাৰিম? কাৰণ আপুনি আমি কি কৰোঁ? এ ৰাম দধি দুগ্ধ ঘৃত মিশ্ৰ কৰি খালি অন্ন প্ৰবন্ধিয়া প্ৰতিনিতে ভুঞ্জে যিটো জন। দৈ, ঘিউ, গাখীৰ, শালি চাউলৰ ভাত। ৰাতি খাব লগাটো ৰাতিপুৱাই ভাবি থওঁ আজি কিহেৰে বনাম। তেনেকৈ ভাবি ভাবি অন্ন খোৱা মানুহে যদি ইন্দ্ৰিয় জয় কৰিব পাৰে, তেতিয়া বিন্ধ্যাগিৰি পৰ্বতটো সাগৰত উপগি থকাৰ দৰে হ'ব। গতিকে আমি জ্ঞান মাৰ্গৰে ইন্দ্ৰিয়ক কেতিয়াও জয় কৰিব নোৱাৰোঁ। ইন্দ্ৰিয় জয় কৰিবলৈ কি কৰিব লাগিব? ভাগৱতৰ 2য় স্কন্ধত কৈছে, ইন্দ্ৰিয়ক জিনিবাৰ আছে যাৰ মতি সততে কৰিবে যত্ন সন্তৰ সংগতি। ইন্দ্ৰিয় জয় কৰিবলৈ
যদি মন আছে তেতিয়াহ'লে সৎসংগলৈ অহাৰ যিটো প্ৰৱণতা সেইটো আমি বৃদ্ধি কৰিব লাগিব। কেনেকৈ কৰিব লাগিব? আজি বহুতে নামলৈ ভাগৱতলৈ আহিবলৈ ক'লে কি বুলি কয়? বোলে 60 বছৰৰ পিছত ৰিটায়াৰ হ'লে আৰু চুৰিয়া নুখোলোঁ আৰু নামঘৰতে বহি থাকিম। চাকৰিটো শেষ নোহোৱালৈকে মই নামঘৰলৈ আহিব নোৱাৰোঁ। কিন্তু ভাগৱতে কৈছে এনেধৰণৰ অনুষ্ঠানলৈ বিশেষকৈ কোন আহিব লাগে? যুৱক যুৱতী আৰু যাৰ হাতত সংসাৰৰ দায়িত্ব বেছিকৈ আছে তেওঁলোক আহিব লাগে। কেলে? আমাৰ বয়োবৃদ্ধ দেউতা ককাসকল আহিব নালাগে বুলি মই কোৱা নাই, তেওঁলোকো আহক। কিন্তু যুৱ প্ৰজন্ম আৰু উঠি অহা প্ৰজন্ম আৰু যাৰ হাতত সৃষ্টিৰ দায়িত্ব আছে তেওঁলোক কিন্তু বেছিকৈ আহিব লাগে। কেলে? কাৰণ আবেলি ধান ৰ'দত দিলে কেতিয়াও নুশুকায়। ধান শুকাবলৈ হ'লে ৰাতিপুৱা দিব লাগিব। সেইকাৰণে এই ভাগৱতখনক এখন দাপোন বুলি কৈছে, আইনা। এতিয়া মই আইসকলক যদি প্ৰশ্ন কৰোঁ যে আপোনালোক ৰাতিপুৱা গা ধুই উঠি ক'লৈ যায়? কোনোবাই ক'ব গোসাঁই ঘৰলৈ যাওঁ, কোনোবাই ক'ব পাকঘৰলৈ যাওঁ। কিন্তু আমি কৈছোঁ আপোনালোক গোসাঁই ঘৰলৈও নাযায়, পাকঘৰলৈও নাযায়। ক'লৈ যায়? আইনাখনৰ ওচৰলৈ যায়। কেলে? বোলে আগতকৈ শকতে হৈছোঁ নে, ক্ষীণেই হৈছোঁ নে, ক'লাই হৈছোঁ নে, বগাই হৈছোঁ নে চাই ল'বৰ কাৰণে, আৰু তাৰ যোগেদি নিজক ঠিক কৰি লয়। ঠিক তেনেকৈ এই ভাগৱতখন হ'ল এখন আইনা। এ ৰাম তুমি যত জীৱ তোমাক পূজিতে পাই আপোনাক যাই যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই। যেনেকৈ আইনাখন চাই নিজক ঠিক কৰি লোৱাটো সঁচা কথা হয়, ঠিক তদ্ৰূপ এই ভাগৱত ৰূপী দাপোনখন উঠি অহা প্ৰজন্মই মেলি পেলাই চাই সংসাৰৰ তাপৰ পৰা উদ্ধাৰ হ'ব লাগিব। আৰু তাৰ কাৰণে জ্ঞান মাৰ্গ অৰ্থাৎ বিশ্বামিত্ৰ পৰাশৰে ধৰা ধ্যানযুক্ত জ্ঞান মাৰ্গটো এৰিবলৈ হাক দিছে। আৰু কি এৰিবলৈ হাক দিছে? আৰু কি এৰিবলৈ কৈছে? কৰ্ম মাৰ্গ। যিটো মাৰ্গত যাত্ৰা কৰি 28,000 ঋষিয়ে কি কৰিলে? এ ৰাম 2800 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈ মিষ ক্ষেত্ৰ মহাপুণ্য স্থান। 28,000 ঋষিয়ে কৰ্ম মাৰ্গ আচৰণ কৰি কলিৰ পৰা ৰক্ষা পাবৰ কাৰণে যজ্ঞ কৰিলে। যজ্ঞৰ ধোঁৱাই গোটেই দেহ মন ধূসৰিত হ'ল। শেষত কোনো ফল নাপায় লোমহৰ্ষণ সূতৰ পুত্ৰ উগ্ৰসভা সূতৰ ওচৰত আহি ভাগৱত শুনাৰ ইচ্ছা প্ৰকাশ কৰি তেতিয়াই কৈ থৈ গৈছে যে কৰ্ম মাৰ্গ কলি যুগৰ সংসাৰ পথৰ যাত্ৰাৰ মসৃণ পথ কেতিয়াও নহয়। সেইকাৰণে এতিয়া কপিলে কৈছে যে কৰ্ম মাৰ্গ এৰিব লাগিব, তীৰ্থ এৰিব লাগিব। আপুনি নয়নৰ তৃপ্তিৰ কাৰণে তীৰ্থলৈ যাওক, কিন্তু আত্মাৰ তৃপ্তিৰ কাৰণে তীৰ্থলৈ যোৱাৰ প্ৰয়োজন নাই। কাৰণ কলি যুগত তীৰ্থ ক'ত আছে? এ ৰাম
হৰি হেন ইটো দুই গতি আক্ষৰ জিভাও গ্ৰেথাকে জাৰ হৰি নাম ৰাম নামৰ দুটা আখৰ যাৰ জিভাত থাকে সেইজনে কি কৰিব নালাগে এ ৰাম কাশী গয়া গংগা প্ৰয়াগ তীৰ্থক যাইবাক নালাগে তাৰ কলৈকো যোৱাৰ প্ৰয়োজন নাই আজি আপোনালোকৰ এই সুন্দৰ নামঘৰত এই তিনিদিনীয়া কাৰ্যসূচীত ভকতসকল লাইন লাইনকৈ বহি ভাগৱতৰ যোগেদি যি নাম গংগা বোৱাইছে এইখনতকৈ আৰু পবিত্ৰ গংগা ক'তো থাকিব নোৱাৰে সেইকাৰণে পদে কৈছে ভক্তি কৰিবৰ কাৰণে তীৰ্থলৈও যাব নালাগে আৰু কি কৈছে ব্ৰত কৰিব নালাগে আমি ব্ৰত কৰি লাভ নাই সপ্তাহৰ 7টা দিনত আপুনি জ্বলা মছলা বিভিন্ন ধৰণৰ খাইছে শৰীৰটোক জিৰণি দিবৰ কাৰণে আপুনি এটা দিন লঘোণে আছে সেইটো আমাৰ ক'ব লগা নাই তাত বিজ্ঞান আছে কিন্তু ঈশ্বৰক পাবৰ কাৰণে লঘোণে থকাৰ প্ৰয়োজন নাই বুলি কৈছে কেৱল কি লাগিব সুদৃঢ় বিশ্বাসে ভগৱন্তক ভক্তি কৰিব লাগিব সুদৃঢ় বিশ্বাসে ভগৱন্তত আশ্ৰয় ল'ব লাগিব এতিয়া সুদৃঢ় বিশ্বাস মানে কেনেকুৱা চাব সুদৃঢ় বিশ্বাসে ঈশ্বৰত শৰণ লোৱা মানে কি আপুনি আপোনাৰ মনেৰে দেহটো ঈশ্বৰত অৰ্পণ কৰি দিব লাগিব মানে কথাটো এনেকুৱা আপোনাক এটা উদাহৰণ দিওঁ আপোনালোকে যেনিবা এজনী পোহনীয়া গাই গৰু এজনক বিক্ৰী কৰি দিলে বিক্ৰী কৰি দিয়াৰ পিছত সেই ব্যক্তিজনৰ পৰা আপোনালোকে গৰুজনীৰ বিনিময়ত কি পালে পইচা গৰুজনী বিক্ৰী কৰি দিয়াৰ বিনিময়ত আপোনালোকে পইচা পালে এতিয়া 6 মাহৰ পিছত যেনিবা গৰুজনী বেছি দূৰত বিক্ৰী কৰা নাই যাৰ কাৰণে তাই পুৰণা ঘৰ বিচাৰি আপোনাৰ ঘৰ ওলাল তেতিয়া আপুনি যদি সেই গৰুজনী অহা সপ্তাহৰ বৃহস্পতিবাৰীয়া বজাৰত নি পেলাই আকৌ বেলেগক বিক্ৰী কৰে সেই কথাটো যদি আগতে বিক্ৰী কৰা মানুহজনে গম পায় তেতিয়া আপোনাৰ অৱস্থাটো কি হ'ব কাৰণ আগতে ইতিমধ্যে আপুনি বিক্ৰী কৰাৰ পিছত তেওঁ আপোনাক পইচা দিছে দুবাৰ বিক্ৰী কৰাৰ অধিকাৰ নাই ঠিক তদ্ৰুপ আপুনি আপোনাৰ এই মনৰ যোগেদি সমস্ত ইন্দ্ৰিয়বিলাক আৰু তাৰ বৃত্তিবিলাক ভগৱন্তত দি দিলে কিহৰ যোগেদি শৰণৰ যোগেদি তাৰ বিনিময়ত ভগৱন্তই আপোনাক কি দিলে নাম ধন দিলে কেনেকুৱা নাম ধন খৰচ কৰিলেও বাঢ়ি থকা নাম ধন দিছে কাৰণ এ ৰাম আন যত ধন দেখা খৰচিলে যাই বৃথা খাইলে দিলে সবে টুটি যায় নামৰো নাহিকে ক্ষয় দিলে মানে বৃদ্ধি হয় ভাগ কৰিলেও বাঢ়ি যায় এনেকুৱা এটা ধন দিলে যিটো খৰচ কৰিলে বাঢ়িহে গৈ থাকে এই 3টা দিনৰ কাৰ্যসূচীৰ মাধ্যমেৰে আমি যিমান নাম ধন খৰচ কৰিলোঁ ইয়া আমাৰ বাঢ়িহে গৈ থাকিব ই কেতিয়াও নকমে এনেকুৱা শেষ নোহোৱা নাম ধন
আমাক ভগৱন্তই প্ৰদান কৰিছে। তাৰ পিছতো ঈশ্বৰৰ আশ্ৰয় লৈ পেলাই যদি আমি আকৌ বেলেগলৈ গতি কৰোঁ, সেই বিক্ৰী কৰি দিয়া গৰুজনী পুনৰ আকৌ বিক্ৰী কৰি দিয়াৰ দৰে হ'ব। সেইকাৰণে কৈছে সুদৃঢ় বিশ্বাসে লৈও আমাত শৰণ। তেতিয়া কি হ'ব? এই সুদৃঢ় বিশ্বাসে যদি ভগৱন্তত আশ্ৰয় লওঁ, নিৰ্গুণ ভকতি এহি কহিলো বুজায়, সেয়াই হ'ল নিৰ্গুণ ভক্তি। এতিয়া উদাহৰণটো দিছে, যেনেকৈ গংগা যমুনা নদীবিলাক গৈ পেলাই সাগৰত পৰে, ঠিক তেনেকৈ বিভিন্ন বাধা পালেও গংগা যমুনাই গৈ সাগৰত পৰিবই। আপুনি আমিও ভগৱন্তৰূপী মহাসাগৰত বিলীন হ'বলৈ হ'লে বিভিন্ন বাধা নেওচি হ'লেও আমি যাত্ৰা কৰিব লাগিব, কিন্তু আমি বিচলিত হ'ব নালাগিব। বিচলিত নোহোৱাকৈ ভগৱন্তলৈ গতি কৰি সেই লক্ষ্য প্ৰাপ্ত কৰাজনে যি আনন্দ পায়, সেয়াই হ'ল নিৰ্গুণ ভক্তি। গতিকে কৈছে যে মূৰ গুণ গণ শ্ৰৱণ এতিক্ষণ। সেইকাৰণে আমি ভগৱন্তৰ কথা শ্ৰৱণ কৰিব লাগে। এতিয়া শ্ৰৱণ মানে এটা কথা মনত ৰাখিব লাগিব, শ্ৰৱণ মানে শুনা, সেইটো সঁচা, কিন্তু শুনা মানে শ্ৰৱণ নহয়। তাৰ বাস্তৱ প্ৰমাণ চাব। দেউতাকে পুতেকক কৈছে, বোপাও তুমি ক'ৰবালৈ যোৱা নেকি? বোলে অঁ, যাওঁতে জপনাখন মাৰি থৈ যাবা, আহোঁতে গৰুকেইটা লৰাই থৈ আহিবা। ল'ৰাটো ওলাই গ'ল, জপনাখনো নেমাৰিলে, আহোঁতে কিন্তু গৰুকেইটাও নৰলালে। বাপেকে সুধিছে, বোপা তুমি ওলাই যাওঁতে দেখোন জপনাখনো নামাৰিলা, পিছে আহোঁতে গৰুকেইটা লৰালানে নাই? বোলে নৰলালো। কেলে? বোলে মই গমেই নাপালোঁ। কিয়? মই তোমাক যাবৰ সময়ত কৈ পঠিয়াইছিলোঁ নহয়। তুমি কৈছিলা, কিন্তু মই মনেই নকৰিলোঁ। আমি যদি মন নকৰাকৈ যদি শুনো, তেতিয়াহ'লে সেইটো কেতিয়াও শ্ৰৱণ হ'ব নোৱাৰে। সেইকাৰণে পদবন্ধে আমাক কৈছে, এ ৰাম কৃষ্ণৰ কীৰ্তন সময় বেলাত থাকে নকথা পাতি, অন্তক সময়ে যমৰ কিংকৰে দিয়ে তাক উগ্ৰ শাস্তি। গতিকে এনেকুৱা অনুষ্ঠানলৈ আহি পেলাই যদি আমি অন্য ধৰণৰ কথা পাতি থাকোঁ, তেতিয়াহ'লে মৰিবৰ সময়ত আমি বিভিন্ন শাস্তিৰ সন্মুখীন হ'ব লাগিব। যদি জীৱনত আধা বয়স 100 বছৰ লৈ আহিছোঁ, আধা বয়সত কি হ'ব? অৰ্ধেক বয়সে হৈবেক কলা, কাণত বাইবেক তপত শলা। গতিকে আমি এই অৱস্থা যাতে আমাৰ নহয়, তাৰ কাৰণে আমাক পদে কৈছে যে শ্ৰৱণ মানে শুনা হয়, কিন্তু শুনা মানে শ্ৰৱণ নহয়, যদিহে ইয়াত মনটো দিয়া নাই। সেইকাৰণে কৈছে মোৰ গুঞ্জক মোৰ ভকতৰ সংগত কামনামুক্তভাৱে একমনে শ্ৰৱণ কৰা। গতিকে তেনেকৈ কৰিলে কি হয়, সেই সম্পৰ্কে পুনৰ এতিয়া পদে আমাক ক'ব, আমি শ্ৰৱণ কৰিম। কৃষ্ণ
হে সাজুৰ্য সহিতে মুখ্য পাঞ্চৰু শিকৰ ৰাম মোৰ সেৱা বিনে আৰু অকদাপি বৈষ্ণৱে মই যাচি দেও যদি তথাপি নলৱে ও ৰাম যদি বোলাতে বেটাৰ অভজে কি কাৰণ ইহাৰ উত্তৰ কহোঁ শুনায়ে কমন হে ৰাম ভক্তি হে মাতা তাহম বাৰ মহাপল অতাত বিনে আনে সমে অ দেখে কুশল যোন বোলে ব্ৰহ্ম প্ৰাপ্তি ফল কৰি কয় শুনিও ক মাতিতে বে ঈশ্বৰ নিনয় মুক্তি পুনু ভক্তি ৰখে প্ৰাসংগিক মাত অভকতি কৰন্তে মুকু তিৰহুৱে পাত্ৰ ভকতিৰ আগে মাও অমূৰ কোন হৈ ভকতিয়ে মোক আতি এই অধীন কৰই কৃষ্ণ এতিয়া কৈছে যে মূৰ সেৱা বিনে আক কদাপি বৈষ্ণৱে মই যাচি দেও যদি তথাপি নলৱে ভগৱন্তৰ ভকতে একান্ত প্ৰকৃত ভকতে ভগৱন্তই যাচি দিলেও কেতিয়াও নলয় গতিকে তেওঁলোকক লাগে কেৱল সেৱাৰ নিস্বাৰ্থ ৰসযুক্ত ফল তাৰ বাহিৰে একো নালাগে তাৰ প্ৰমাণ চোৱা মোৰ যি 5 প্ৰকাৰৰ শালুক্য সাজুৰ্য সামূপ্য শাৰীক্য বান বা নিৰ্বাণ সুৰুচিকৰ মুক্তি আছে সেয়াও মোৰ ভকতে যাচি দিলেও নিবিচাৰে এই কথা মনত ৰাখিবা সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাৰ কলম ধৰিয়ে কি বুলি ক'লে মুক্তিৰ প্ৰতিও যাৰ স্পৃহতা নাই সেই ভকতৰ যোগেদিহে মই ৰসযুক্ত ভকতিৰ আনন্দকণ বিচাৰোঁ গতিকে ভগৱন্তৰ প্ৰকৃত ভকতে কেতিয়াও কি নিবিচাৰে স্বাৰ্থ বা কামনা আনকি মুক্তিকো ক্ষুদ্ৰ পতংগ বুলিহে ভাবে এতিয়া কৈছে যদি বোলা তেবে তাৰা ভজে কি কাৰণ ইহাৰ উত্তৰ কহোঁ শুনাই কমন যদি তেওঁলোকক একো নালাগে যদি তেওঁলোকে একো নিবিচাৰে তেতিয়াহ'লে তেওঁলোকে ভজে কেলে বুলি তুমি মোক প্ৰশ্ন কৰিব পাৰা ইয়াৰ উত্তৰটো কওঁ শুনা ভকতিহে মাতা তাসম 12 মহাফল তান্ত বিনে দেখে সবে অকুশল এতিয়া আপোনালোকে বাস্তৱত চাব সন্তানে মাক দেউতাকক কিবা লাগে বুলি ক'ব নালাগে মাক দেউতাকে সন্তানৰ সময় আৰু বয়স অনুযায়ী যোনটো বস্তু যি সময়ত দিব লাগে সেইমতে
দিয়ে সন্তানে নিবিচাৰিলেও দিব বিচাৰিলেও দিব ঠিক তদ্ৰূপ আমি কাৰ সন্তান ভগৱন্তৰ সন্তান গতিকে